নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ অসম পুলিচৰ ইন্টাৰভিউ পিএসটিএন পিইটি ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট এন্ড ফিজিক্যাল ইফিসিয়েন্সি টেস্ট আজিৰ পৰা অসম পুলিচৰ ইন্টাৰভিউ স্টার্ট হৈছে পাই ভালে কিখন ভেনুত আজি অসম পুলিচৰ ইন্টাৰভিউ হৈ গল কিন্তু কিছুমান ভেনুত আজি অসম পুলিচৰ ইন্টাৰভিউ বাতিল মানে পোষ্টপন কৰা হৈছে কিয় পোষ্টপন কৰা হৈছে সকলোবিলাকৰ তথ্য সহকাৰে ভিডিওটো যদি আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি আপোনালোকে আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপত যদি আপোনালোকে জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে আৰু যদি এসএসসি জিডি কনস্টেবল বা আসাম পুলিচ ৰিটেন এক্সামৰ কাৰণে যদি তৈয়াৰী কৰিছে তেতিয়াহলে আপোনালোকে ডেইলি ফ্ৰীকে আপোনালোকে মক টেষ্ট দিব পাৰিব আমাৰ WhatsApp গ্ৰুপত আৰু ডাইৰেক্ট মক টেষ্টৰ লিংকো ভিডিও ডেসক্ৰিপচনত দিয়া আছে গোপিনা আপোনালোকে মক টেষ্টসমূহ আপোনালোকে ৰেগুলাৰ দি থাকিব পাৰিব এতিয়া মেইন কথাটো হ'ল অসম পুলিচৰ ইন্টাৰভিউ পিএসটিএন পিইটি ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট এন্ড ফিজিক্যাল ইফিসিয়েন্সি টেস্ট আজিৰ পৰা স্টাৰ্ট হৈছে পাই ভালে কিখন ভেনুত আজি অসম পুলিচৰ ইন্টাৰভিউ ভালে কুফলে হৈ গল কিন্তু কিছুমান ভেনুত হয়তো আজি অসম পুলিচৰ ইন্টাৰভিউ বাতিল মানে পোষ্টপন কৰা হৈছে কাৰণ ধাৰাসাৰ বৰষুণৰ বাবে হয়তো কিছুমান ভেনুত আজি অসম পুলিচৰ ইন্টাৰভিউ পাতিব নোৱাৰিলে যেনে ফোর্ট এপিবিএন কাহিলিপাৰা গুৱাহাটী যা তেওঁলোকৰ আজি ইন্টাৰভিউ হ'ব লগা আছিল তেওঁলোকৰ হয়তো আজি ইন্টাৰভিউ পোষ্টপন কৰি দিয়া হ'ল নেক্সট 5 অক্টোবৰ 2024 ফোর্ট এপিবিএন কাহিলিপাৰাত যা আজি ইন্টাৰভিউ হ'ব লগা আছিল তেওঁলোকৰ হয়তো ডেটটো পিছুৱাই দিয়া হৈছে 5 অক্টোবৰ 2024 তেওঁলোকৰ হয়তো নেক্সট আকৌ ইন্টাৰভিউ অনুষ্ঠিত হ'ব বৰষুণৰ বাবে হয়তো আজি পোষ্টপন হৈ গল তাপা নেক্সট যি আপোনালোকৰ সিলচৰ কাছা তাতে হয়তো আজি ইন্টাৰভিউ হ'ব লগা আছিল কিন্তু তাতো আজি ধাৰাসাৰ বৰষুণৰ বাবে হয়তো তাত ইন্টাৰভিউ পাতিব নোৱাৰিলে তাতো পোষ্টপন হৈ গল আজি ডেটৰ ইন্টাৰভিউটো নেক্সট 10 নৱেম্বৰ 2024 নৱেম্বৰ 10 তাৰিখে অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে আমি গম পাইছো কাছাৰ সিলচৰ আজি ডেটৰ কেন্ডিডেট বিলাক 10 নৱেম্বৰ 2024 অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে শুনিছো তাপা নেক্সট উদালগুৰি যিখন আপোনালোকৰ গাঁও আছে তাতে হয়তো পুৰা পানী হৈ গল আৰু তাতে পুৰা ধাৰাসাৰ বৰষুণ দি আছে তাতো হয়তো আজি ইন্টাৰভিউ নহল তাতে হয়তো আজি বাতিল কৰি দিয়া হ'ল ইন্টাৰভিউ নেক্সট আজি ডেটৰ ইন্টাৰভিউটো কোনটো তাৰিখে অনুষ্ঠিত হ'ব উদালগুৰিত ইতিমধ্যে আমি গম পোৱা নাই যদি কোনোবাই জানে তেতিয়াহলে তলত কমেন্ট কৰি আপোনালোকে জনাব তাপা নেক্সট নগাঁও যি আপোনালোকৰ পুলিচ ৰিজাৰ্ভত হ'ব লগা আছিল আজি ইন্টাৰভিউ তাতো আজি ধাৰাসাৰ বৰষুণৰ কাৰণে তাতো ইন্টাৰভিউ অনুষ্ঠিত নহল আৰু ইয়াৰ ইন্টাৰভিউ 6 তাৰিখে অনুষ্ঠিত হ'ব বুলি শুনিছো যদি আপোনালোকে কোনোবাই জানে তেতিয়াহলে তলত কমেন্ট কৰি জনাব কাৰণ যি কৰিছে ভালে কৰিছে কাৰণ বৰষুণৰ বাবে হয়তো যদি কেনেবাকে ইন্টাৰভিউ পাতি দিলে হেতে তেতিয়া হয়তো বহু কেন্ডিডেট হয়তো ফেল হৈ গল হেতেন কাৰণ তেওঁলোকৰ ইমান দিনৰ সপোন ইনে গুজি গল হেতেন হেকানে যি কৰিছে ভালে কৰিছে লাহে দিয়া ইন্টাৰভিউ বিলাক হ'ব আৰু যদি কাইলেও যদি কিছুমান ভেনুত যদি এনেকুৱা ধৰণৰ ধাৰাসাৰ বৰষুণ হয় তাতো হয়তো পোষ্টপন কৰি দিয়া হ'ব হেকানে আপোনালোকে চিন্তা কৰিব কোনো কাৰণে ভালকে প্ৰেক্টিস কৰক আৰু যদি আপোনালোকৰ এনেকুৱা ধৰণৰ বৰষুণ দি থাকোতে যদি আপোনালোকৰ ৰানিং কৰিবলৈ দি দিয়া তেতিয়াহলে পুৰা ফিল্ডখন বেয়া হৈ যায় বেয়া হোৱা ফলতে হয়তো আপোনালোকে নিজে কষ্ট পাব কাৰণ ৰানিং কৰিব নোৱাৰিব ভালকে এটা ভাল মাৰ্ক আনিব নোৱাৰিব এবাবে হয়তো যি কৰিছে ভালে কৰিছে পোষ্টপন কৰি দিয়া হৈছে আৰু আপোনালোকৰ ইন্টাৰভিউটো চলিয়ে থাকিব এটো বিষয় আপোনালোকে গম পালে যেটো ডেটত পোষ্টপন কৰে হেতু ডেট আকৌ নেক্সট এটা ডেট দিব আৰু হেতু ডেটত আপোনালোকৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব এনেকুৱা ধৰণকে আপোনালোকৰ ইন্টাৰভিউ বিলাক চলি থাকিব আপোনালোকে গম পাইছে পাই নৱেম্বৰ ডিসেম্বৰ মাহলৈকে আপোনালোকৰ ইন্টাৰভিউ চলি থাকিব সো এটো আসলে বহু কেন্ডিডেটে হয়তো মোক এই বিষয় সুধি আছিল হেকানে আপোনালোকক এটা সৰুভাৱে ভিডিও দি আপোনালোকক সকলো তথ্য জনাবলৈ বিচাৰিলো যদি ভিডিওটো ভাল পালে সকলো কেন্ডিডেটকে যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিয়ক আৰু যা কাইলে ইন্টাৰভিউ আছে তেওঁলোকে ভালকে মাৰক ভালকে এটা ভাল মাৰ্ক আনিবলৈ চেষ্টা কৰক সো এটো আসলে যাতে কাইলৰ পৰা বৰষুণ এৰে তাকে ওপৰলাত জনাইছো আৰু সো এটো আসলে সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ